বাছি যোৱা ভাতৰ পৰা ধুনীয়া এটা ৰেচিপি বনাবলৈ লৈছোঁ। প্ৰথমে ভাতখিনি এটা বলত উলিয়াই লৈছোঁ আৰু অলপ পানী দি কিনে তাক মই গোটেইখিনি ভাঙি দিম। কেতিয়াবা ঘৰত ভাত বাচি গ'লে এই ৰেচিপিটো বনাই কিনে এবাৰ চাবচোন। বহুত দিনলৈকে ষ্ট'ৰ কৰি থ'বও পাৰিব আপুনি। ভাঙি থোৱা ভাতখিনি মই মিক্সাৰ জাৰত দি কিনে দৰদৰীয়াকৈ এটা পেষ্ট বনাই লওঁ। এনেকুৱাকৈ দৰদৰীয়াকৈ পিচি লৈছোঁ। এতিয়া মই পিছাৰ পিছত এই পেষ্টখিনি ছাইডত থৈ দিছোঁ আৰু গেছত এটা কেৰাহী বহাই তাত মই 2.5 গিলাচ পানী দিছোঁ। পানীখিনি দিয়াৰ পিছত তাত মই এবাটি ময়দা দিছোঁ। ময়দাখিনি দিয়াৰ পিছত ভালদৰে মিলাই লওঁ আৰু মই এতিয়ালৈকে গেছটো অন কৰা নাই। ভালদৰে মিলোৱাৰ পিছত মই তাত এটুপ দুটুপমান ফুড কালাৰ দি দিছোঁ। এইটো য়েল্ল' কালাৰ ফুড কালাৰ হয়। আৰু এচামুচ দিছোঁ ঘৰত বনোৱা এইটো মছলা। লগত দিছোঁ নিমখ আন্দাজমতে। নিমখ দিয়াৰ পিছত মই 1/2 চামুচ বেকিং পাউডাৰ দিছোঁ আৰু ভালদৰে মিলাই লৈছোঁ। আৰু 1/2 চামুচ দিছোঁ ক'লা জিৰা। ক'লা জিৰা দিয়াৰ পিছত মই গেছটো অন কৰি লৈছোঁ আৰু লগত 1/2 চামুচ চেনি দিছোঁ। এতিয়া ভালকৈ লৰাই কিনে মই তাত এই বনাই থোৱা পেষ্টখিনি ঢালি দিছোঁ। ঠাৰিকৈ নৰখাকৈ এইটো মই লৰাই লওঁ। লৰাই কিনে পেষ্টখিনি গাঢ়া হ'বলৈ দিম আৰু পেষ্টটো একেবাৰে ডাঠ হোৱাৰ পিছত মই গেছৰ পৰা নমাই দিম আৰু গেছৰ পৰা নমাই ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া মই এনেকুৱাকৈ ডাঠ কৰিব লাগে। ঠাণ্ডা হোৱাৰ পিছত এটা গিলাচ পাতি তাত পাইপিং বেগত এই মিশ্ৰণখিনি মই ভৰাই লৈছোঁ। এনেকুৱা বেগ নহ'লেও আপুনি এইটো গাখীৰৰ পেকেট এই চবতো আপুনি বনাব পাৰে। এনেকুৱা বেগত ভৰাই কিনে এতিয়া মই ওপৰৰ ৰবৰ বেণ্ড মাৰি দিছোঁ। এনেকুৱাকৈ পাইপিং বেগ নাথাকিলে আপুনি এনেকুৱা গাখীৰৰ পেকেটতো বনাব পাৰে। এতিয়া মই কেঁচি লগত কাটি কিনে এটা পলিথিনত অলপ তেল সানি কিনে ইয়াত গোটেইখিনি মই দি দিছোঁ। এনেকুৱাকৈ গোল গোল কৰি কিনে ডলা এখনত দি কিনে মই ৰ'দত দি দিম। 2-3 ৰ'দ দিয়াৰ পিছত এনেকুৱা ধুনীয়া এটা পাপৰ হৈ যাব নহয়। আপোনালোকে খাই ভাল পাব। এতিয়া আলহী আহিলেও কেতিয়াবা আলহী আহিলে একো নাথাকিলে পাপৰ আৰু বিস্কুট দি কিনে দিব পাৰি। এই পাপৰখিনি ইমানেই ধুনীয়া হৈ যায় নহয়। এই পাপৰখিনি এয়াৰ টাইট কণ্টেইনাৰ এটাত ভৰাই কিনে 2-3 মাহলৈকে আপুনি থৈ দিব পাৰিব। এতিয়া মই আপোনালোকক ভাজি কিনে দেখাইছোঁ ৰ'ব। কেৰাহী এটাত তেল দি কিনে তেল অলপ গৰম হোৱাৰ পিছত এই পাপৰখিনি দি কিনে ভাজি দিবচোন। ইমানেই ধুনীয়াকৈ ফুলি আহে আৰু খাবলৈ ইমান ভাল লাগে নহয়। আপোনালোকে এবাৰ বনাই কিনে চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।